ঢেকিয়াজুলিৰ ভোটপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত আশীহাৰা কাৰাটে প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। উক্ত কাৰাটে প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা 3 দিনীয়া উক্ত কাৰাটে প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে চিহান পংকজ কুমাৰ চাহানী, টেকনিকেল ডাইৰেক্টৰ হেমন্ত বৰঠাকুৰ, সুশান্ত দাস, আশীহাৰা কাৰাটে অসমৰ উপসভাপতি তথা প্ৰশিক্ষক অনন্ত বৰদলৈ, আয়োজক সমিতিৰ সভাপতি গোবিন্দ কুমাৰ নাথকে প্ৰমুখ কৰি কেইবাগৰাকীও প্ৰশিক্ষক। উক্ত প্ৰতিযোগিতাত মুঠ 400 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত 6 বছৰৰ পৰা 13 বছৰ জুনিয়ৰ, 14 বছৰৰ পৰা 25 বছৰলৈকে সিনিয়ৰ খেলুৱৈ অংশগ্ৰহণ কৰিছিল। আজিৰ কাৰ্যসূচীৰ বিষয়ে মই প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰচাৰ মাধ্যমে আমাৰ মাজলৈ আহি পেলাই ইমান এটা অনুষ্ঠানটোৰ এটা প্ৰচাৰ ল'বলৈ আপোনালোকে প্ৰয়াস কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আশীহাৰা কাৰাটেৰ 4ৰ্থ সংখ্যক যি আমাৰ অল আছাম যিটো কম্পিটিশ্যন সেইটো যোৱাকালিৰ পৰা হৈ গৈছে আৰু ইমান সুন্দৰকৈ এটা অনুষ্ঠান আমাৰ ঢেকিয়াজুলি কাৰাটে আশীহাৰা কাৰাটেৰ সহযোগত ইমান সুন্দৰকৈ আজি ভোটপাৰা ষ্টেডিয়ামত আমাৰ অনুষ্ঠিত হৈছে। যোৱাকালি অনুষ্ঠিত হৈছে, আজিও অনুষ্ঠান চলি আছে আৰু এটা মানে সৌভাগ্যৰ কথা যে ঢেকিয়াজুলিৰ লগতে অসমৰ এটা সৌভাগ্যৰ বিষয় যে 400তকৈ অধিক আমাৰ প্ৰতিযোগী আহি আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহি আমাৰ ইয়াত উপস্থিত হৈছেহি আৰু অভিভাৱকসকলকো ধন্যবাদ জ্ঞাপন কৰিছে। ইমান উৎসাহ উল্লাহেৰে আমাৰ ল'ৰা ছোৱালীখিনি আগবঢ়াই দিছে খেলখিনি। গতিকে ইয়াত আমাৰ এটা সাফল্য যিখিনি হ'ব, এনে গ'ল্ড মেডেল বা চিলভাৰ মেডেল যিখিনি পাব সেইখিনি আমাৰ ছেপ্টেম্বৰত যিখিনি তেখেতে কৈছে তেখেতে আমাৰ এইটো চেম্পিয়নশ্বিপ হ'ব, নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব পাৰিব আৰু সেইখিনি এটা সৌভাগ্যৰ কথা হৈছে। আৰু 2 নম্বৰতে আৰু আমাৰ যিটো ঢেকিয়াজুলি আশীহাৰা কাৰাটে ক্লাবৰ আমাৰ মুখ্য আমাৰ প্ৰশিক্ষক আমাৰ অনন্ত বৰদলৈ যি একক প্ৰচেষ্টা বা বলিষ্ঠ পদক্ষেপ লৈছে ৰাইজৰ সহযোগত লৈ ইমান ধুনীয়াখন ষ্টেডিয়ামত ইমান ধুনীয়াখন খেল অনুষ্ঠিত কৰিছে, সেইটো আমাৰ ঢেকিয়াজুলিবাসীৰ বাবে আমাৰ সৌভাগ্যৰ কথা আৰু ভাল লাগিছে। আমাৰ খেল জগতখন আগবঢ়াই নিয়াৰ কাৰণত তেখেতে একক প্ৰচেষ্টা লৈছে ৰাইজৰ সহযোগত। গতিকে আপোনালোকেও এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।